মালিক আহি পালেহি আমাৰ ঘৰ মোক নিবলে। মালিক মানে মাধৱ দা আহিছিল অলপ কামৰ কাৰণে, মানে কাম আছিলে যে, কৈছে অলপ কাম আছে, কামখিনি কৰি আহিবাগে। পালোহি মাধৱ দাহঁতৰ ঘৰ, ৰৈ আছোঁ কিন্তু এতিয়া নৰোত্তমলৈহে। নৰোত্তমো পালেহি, ব'লা নৰোত্তম এতিয়া কাপোৰখিনি ভৰাওঁ, কাপোৰখিনি ভৰাই কিনি কামখিনিও কৰোঁ। অলপমান সময় লাগিব, বেছি নালাগে। গাড়ীত দেখিছেনে মাল লোড হৈ আছে, বেছি নাই অলপ আছে। ৰখিব লগা হ'ল এটাৰ কাৰণে, মানে মাধৱ দাৰ অলপ কাম আছে সেইকাৰণে। ৰখি ৰখি এলাহ লাগি গৈছেগৈ। মাধৱ দায়ৰ যে ইমান দেৰি কৰে নহয়। তেতিয়াৰ পৰা কৈ আছিলোঁ যে ইয়াত কাপোৰ মাৰিব লাগিব, কাপোৰ দুখনমান মাৰিলেই হৈ যাব। মানে ইয়াত আছে গোসাঁই ঘৰ লোৱা, মানে টিৰপাল দুখন তৰি থৈ দিছোঁ, বেলেগ একো নাই। এতিয়া যাওঁ মই বাহিৰলৈ, মানে গাড়ীৰ ওচৰলৈ। গাড়ীৰ ওচৰত আছে কাপোৰ। নৰোত্তমে দেখিছে নাই, দুটা টোপোলা লৈছে। নৰোত্তম বাহ, দুটা টোপোলা বঢ়িয়া। এতিয়াও কাম ক্লিয়াৰ, কাম মানে শেষে, বেছি কাম নাই, অকণমান কাম আছিলে, কামখিনি শেষ কৰিলোঁ। আৰু এতিয়া ঘৰ যাওঁ মানে বাটতে পালোঁ মাছ, আৰু মাছখিনিও ল'বলৈ অকণমান মানে মাছ ল'ব লাগিব, মাছখিনি লৈ যাওঁ। মানে ভিডিঅ' চাই কেনে পালে, ভিডিঅ' চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই।